ভোগৰ উৎসৱ ভোগালীক লৈ এতিয়া উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত। ইয়াৰ ব্যতিক্ৰম নহয় বালিপৰা অঞ্চল। মই বৰ্তমান বালিপৰাৰ এৰাগাঁৱত উপস্থিত আছোঁ আৰু এই এৰাগাঁৱত মই এইকাৰণে আজি আহি উপস্থিত হৈছোঁ যে এৰাগাঁৱত এগৰাকী মহিলাই তেওঁ হাঁহ পালনেৰে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। মই সেই হাঁহৰ গঁৰালৰ এটা দৃশ্য দেখুৱাইছোঁ। এই অঞ্চলৰ এগৰাকী মহিলা যাৰ নাম নৱনীতা দাস। মাঘৰ বিহুৰ উৰুকা নিশা ইয়াত হাঁহে মাহে খোৱাৰ বাবে ইয়াৰ পৰা ইতিমধ্যে হাঁহ ক্ৰয় কৰিবলৈ ৰাইজৰ হেতা ওপৰত লাগিছে। গাঁওখনত মহিলাগৰাকীয়ে 400 হাঁহ ইয়াত পুহিছিল আৰু ইতিমধ্যে 300 হাঁহ যোৱা 31 ডিচেম্বৰত বিক্ৰী হৈ গৈছে। বৰ্তমান তেখেতৰ বাসগৃহত 100ৰো অধিক হাঁহ আছে আৰু এই হাঁহ পালন কৰিছে। এই অঞ্চলৰ 3খন গাঁৱৰ ৰাইজে ইতিমধ্যে আগধন হিচাপে তেওঁলোকে প্ৰদান কৰিছে যাতে বিহুৰ ভেলাঘৰত আৰু নিজৰ বাসগৃহত পৰিয়ালৰ সৈতে হাঁহে মাহে তেওঁলোকে খোৱাৰ বাবে ইয়াৰ পৰা হাঁহ ক্ৰয় কৰি লৈ গৈছে। মোৰ সৈতে নৱনীতা দাস আছে। মই মহিলাগৰাকীৰ প্ৰায় কথাখিনি জানিব বিচাৰিম আৰু হাঁহ ইতিমধ্যে বিক্ৰী হৈছে বুলি আপোনাৰ পৰাই কথাখিনি আমি জানিব পাৰিছোঁ। বিহুৰ সময়ত কিমান হাঁহ এতিয়া প্ৰস্তুত হৈ আছে বিক্ৰীৰ বাবে? নমস্কাৰ, মই আপোনালোকৰ চেনেলৰ জৰিয়তে নৱবৰ্ষৰ লগতে ভোগালী বিহু শুভেচ্ছা জনাইছোঁ সকলো অসমবাসী ৰাইজৰ লগতে। মই এইবছৰ 400 হাঁহ আছিলে। মই আজি 8-9 বছৰে হাঁহ আৰু মুৰ্গী পালন কৰি আহিছোঁ। এইবছৰ 31 তাৰিখে যথেষ্ট হাঁহ বিক্ৰী হ'ল। প্ৰায় 300মান হাঁহ বিক্ৰী হ'ল আৰু 100মান হাঁহ আছে। এতিয়া এইখিনি উৰুকা নিশাৰ কাৰণে ওচৰৰে কেইবাখন গাঁৱেও আগধন হিচাপে মোক দি গৈছে যোৱাকালি আৰু পৰহি। এতিয়া এইখিনি উৰুকা নিশাৰ কাৰণে আমি বিক্ৰী কৰিম। বিক্ৰী কৰিবলৈ নাই, এইখিনি বিক্ৰী হৈয়ে গৈছে আৰু খালি আমি আজি আৰু কালিৰ কাৰণে ৰাখিছোঁ হাঁহখিনি। যথেষ্ট মই ইয়াৰ পৰা উপকৃত হৈছোঁ। হাঁহখিনিৰ পৰা মই যথেষ্ট টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। লগতে মোৰ লোকেল মুৰ্গীও আছে। মই লোকেল মুৰ্গী কণী বিক্ৰী কৰোঁ, লোকেল মুৰ্গীও বিক্ৰী কৰোঁ। আজি 8-9 বছৰ মই এইখিনি কাম কৰি আছোঁ। ভাল লাগিছে কৰি পিনি। 8-9 বছৰ হয়। হয়, এই মহিলাগৰাকীয়ে কৈছে যে হাঁহে মাহে খোৱাৰ বাবে ইতিমধ্যে হাঁহ ক্ৰয় কৰিবলৈ ইয়াত ৰাইজ উপস্থিত হৈছে আৰু বিহুৰ সময়ত তেওঁলোকে হাঁহে মাহে খোৱাৰ বাবে প্ৰস্তুতি চলাইছে। এই অঞ্চলৰ ৰাইজে ইয়াত হাঁহ বিচাৰি আহিছে আৰু উৰুকাৰ নিশা এসাঁজ তৃপ্তিৰে খোৱাৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।